নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ৰাজ্যত প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো পোহৰৰ দীপান্বিতা। অসমবাসীৰ মনত নাই দীপাৱলীৰ আনন্দ উল্লাস। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলনেৰে পালন কৰিছে দীপাৱলী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যত প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো পোহৰৰ উৎসৱ দীপান্বিতা। অসমবাসীৰ মনত নাই দীপাৱলীৰ আনন্দ উল্লাস। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলনেৰে পালন কৰিছে দীপাৱলী। সমগ্ৰ অসমৰ লগতে দেৰগাঁও জ্যোতিনগৰ ৰাজহুৱা শ্ৰী শ্ৰী কালী পূজা সমিতিয়ে ৩০তম বাৰ্ষিকী শ্ৰী শ্ৰী কালী পূজাৰ দীপান্বিতা পালন কৰে। দেৰগাঁও অন্য এভাগ ৩৯তম বৰ্ষত ভৰি দিয়া দেৰগাঁও ৰাজহুৱা শ্ৰী শ্ৰী কালী পূজা সমিতিয়ে পূজা মণ্ডপটো জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰে অলংকৃত কৰি শ্ৰী শ্ৰী কালী পূজাৰ দীপান্বিতা পালন কৰা পৰিলক্ষিত হয়। লগতে দেৰগাঁৱৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী কালী পূজাৰ দীপান্বিতা কোনো আতচবাজি নকৰাকৈ বৈদিক নিয়মেৰে আৰু বন্তি জ্বলাই উদযাপন কৰা দেখা যায়। মা কালী মন্ত্ৰ উচ্চাৰণৰ লগতে সকলো এটাই দাবী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। কালীঘাট পূজা আমি প্ৰত্যেক বছৰে উলহ-মালহে পালন কৰোঁ, কিন্তু এই বছৰ আমাৰ হিয়াৰ আঙঠি জুবিন গাৰ্গৰ কাৰণে তেওঁকেই আমি এই পূজা ভাগৰ সেইখিনি আমি উচৰ্গিছোঁ আৰু মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সোনকালে ন্যায় পায় আৰু দুখীয়া শাস্তি পায়। সেইটোকে মই কৈছোঁ মাৰ ওচৰত, আৰু মানুহক যেন শান্তি সম্প্ৰীতি বজাই ৰাখে, চবকে যে আনন্দময় কৰি তোলে মায়ে, সেইটোৱেই আমাৰ মাৰ ওচৰত আশীৰ্বাদ। আমাৰ পূজাটো 1982 পৰা আৰম্ভ হৈছে পূজা, তেতিয়াৰ পৰা আৰু যেনে তেনে চলিছে আৰু ভালকৈ। আৰু এইবাৰ মানে থিমটো ৰাখিছোঁ মই জুবিন গাৰ্গৰ, যিহেতু মানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আৰু মই মানে ক'ব গ'লে মানে এজন মানে শিল্পী হয়, মানে মই ঈশ্বৰ সেই সজা মই মানে আমাৰ অসমৰ মানে এইটো মানে বেকবন ক'ব গ'লে মানে আমাৰ জুবিন গাৰ্গ। তেওঁ ঢুকাই য'ত মানে আমাৰ মানে প্ৰকাশ হ'ব নোৱাৰা তাৰ কাৰণে, বুজিছেনে? আমাৰ এতিয়া এটাই মানে প্ৰশ্ন মানে উত্তৰ লাগে, মানে জাষ্টিছটো লাগে, বাকী বৰ একো নালাগে। তাৰ মাজত মানে যদি যিমানটো পাইছোঁ মানে চাওঁ কিমানটো। এই ক্ষেত্ৰত ৰাজনীতিকৰণ হোৱা জানো বুলি প্ৰশ্ন উত্থাপন হৈছে। কেছটো বেলেগ দিশত লৈ গৈছে বুলি উত্থাপন হৈছে, কওকচোন। মইতো তেনেকুৱাতো ৰাজনীতিৰ ফালে ইমান হেৰিও নাইও, তেনেকৈ মানে ওলাইছে বহুত কথা, কিন্তু হয় যেতিয়া ডাঙৰ মানুহ যেতিয়া আছে তাতে কিবাটো ইনভলভ হ'ব, মানে ইনভলভ হ'ব লাগিব। ইনভলভ নহ'লেতো এইবোৰ নহ'ব ইমান সোনকালে। জাষ্টিছটো লাগে মুঠতে, মানে এতিয়া একমাহ হৈ গ'লতো, নহ'লে যিমান যি হওক আমাৰ মন ভাল লগা নাই। মানে এইবাৰ যিটো হৈছে আমাৰ মানে অৱস্থা জাষ্টিছ লাগে, এইটো কাৰণে মানে এইবাৰ আমাৰ জুবিনৰ থিম বহাইছোঁ মানে চবে এইটো হওক এইবাৰ। ঠিক আছে, এইটোৱে কৰোঁ। এইবাৰ যিটো মানে মেইন জোৰণ ভাগ সেইটো তুমি তাত দেখিছা, তাত জুবিনৰ নাম উৎসাহ কৰে 100%। পূজা ভাগটো কৰিব লাগিবই প্ৰতি বছৰ, যিটো আমাৰ ইমান দিনৰ পৰা পূজা ভাগ চলি আছে। কিন্তু মনটোতো আমাৰ মানে মনটো যিমান যি হওক, যিমানে যি নহওক, মানে কথাটো কি হৈছে, জুবিনবিহীন মানে আমি পূজা ভাগ পাতিবলগীয়া হৈছে মনত, আৰু মনটো বৰ মানে সেমেকা চব। মই কি ক'লোঁ, সংগীত জগতত মানে অসমত মানে কি এটা নাই এনেকৈ লাগিছে, বুজিছানে? মানে কি এটা বস্তু নাই লাগিছে। সৰুৰ পৰা আমি যেতিয়া আমি জুবিনৰ গান শুনি পেলাই আমি ডাঙৰ হৈছোঁ। আৰু মই যেতিয়া বজাওঁ গান, মইতো মানে গান বজাওঁ মানে কি গাবা জুবিনৰ, তেতিয়া মানে আমাৰ ইয়াত সোমাই আছে মানে, বুজিছানে? সোমাই আছে মানে। গতিকে এইবোৰ কেনেকৈ কি নকৰোঁ তেনেকুৱা বুলি ভাবি পেলাই ভাবিছোঁ যে নকৰিলেও নহয় পূজা ভাগ, মাৰ পূজা মা, গতিকে পূজা ভাগ নকৰিলেও নহয়। কিন্তু আমি এইটো মনত এটা সিদ্ধান্ত কৰিলোঁ যে আমি আমাৰ এই হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামতে আমি পূজা, এইটো আমাৰ মেইন তোৰণখন বা মেইন পূজা মণ্ডপখন তেওঁৰ নামতে আমি উৎসৰ্গা কৰোঁ। তাৰ পৰা মৰি যোৱা নাই, আমাৰ অন্তৰত জীয়াই আছে, যিবোৰ চিৰদিন জীয়াই থাকিব। সেইটোৱেই কথা। সোনকালে জাষ্টিছটো লাগে, সোনকালে কি হ'ল আমিওতো অলপ মানে এইটো লৈ পেলাই অলপ কৰি আছোঁ যে কি হ'ব পাৰে, তেওঁ ইমান জলজন্ত মানুহটো, ইমান ধুনীয়া হৈ থকা মানুহজন এনেকৈ আমাৰ মাজৰ পৰা গুচি যোৱাটো আমি মানে সহ্য কৰিব পৰা নাই, এইটো আমি মানি ল'বও পৰা নাই। আমাৰ এই দেৰগাঁও জ্যোতিনগৰে কালী পূজা ভাগ প্ৰায় 29 বছৰ উদযাপন হৈ আছে। এইবাৰ 29 বছৰ বৰ্ষত ভৰি দিছে। এই আগতে আমাৰ এই কালী পূজা ভাগ বহুত উলহ-মালহেৰে হৈছিলে, কিন্তু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুত মানে সকলো মানুহ মৰ্মাহত, আৰু সেইকাৰণে আগৰ নিচিনাকৈ আমি আগত যেনেকৈ পূজাভাগ অনুষ্ঠিত কৰিছিলোঁ এইবাৰ পৰা নাই। কাৰণ যিজন মানুহৰ
অকাল বিষ হ'ল হিয়াৰ আমঠু যাৰ ন্যায় আজি পৰ্যন্ত হোৱা নাই আৰু তেওঁ ন্যায় নোহোৱালৈকে আমাৰ অসমৰ যিখন জনগণ আছে সকলোৱে তেওঁক ন্যায় বিচাৰিছে আৰু ন্যায় আজি প্ৰায় এমাহ দিন হৈ গ'ল হৈ গ'ল যদিও এতিয়ালৈকে মানে এটা ধীৰ গতিত চলি আছে গতিকে জুবিন গাৰ্গৰ যেতিয়ালৈকে ন্যায় নহয় তেতিয়ালৈকে আমাৰ অসমীয়া মানুহখিনিয়ে বিশেষকৈ তেওঁ হ'ল আমাৰ হিয়াৰ আমঠু আৰু হোৱাৰ কাৰণে সকলো শোকত মৰ্মাহত হৈছে আৰু সেইকাৰণে পূজা বিহু এই সকলো অনুষ্ঠানবিলাক অনুষ্ঠুপীয়াকৈ হৈছে কিন্তু পূজাটোতো পাতিবই লাগিব পূজাৰ এটা নিয়ম আছে সেই নিয়ম অনুসৰি পূজাভাগ পতা হৈছে কিন্তু অন্য অনুষ্ঠান হোৱা নাই কৰাৰ লগতে আমি আৰম্ভণিতে আমাৰ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ভূপেন হাজৰিকাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত আমাৰ পূজাভাগ পাতিবলৈ আগবাঢ়ি অহা হৈছে আৰু মই এই কালী মাৰ চৰণত এই বুলিয়ে প্ৰাৰ্থনা জনাম আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অতি সোনকালে ন্যায় দিয়ক কাৰণ ন্যায় বহুত পলম হৈছে কাৰণ আমি সদায় শোকত মৰ্মাহত হৈছোঁ আমাক ন্যায় লাগিবই ন্যায় নহ'লে আমি কেতিয়াও তেওঁক অকলে এৰি দিব নোৱাৰোঁ সৰ্বপ্ৰথমে কওঁ যে এইবাৰ আমাৰ দীপনিতা আৰু আমাৰ কালী পূজা আমাৰ অসমৰ জনসাধাৰণে খুব উলহ মালহেৰে পালন কৰা দেখা পোৱা নাই আমি আমাৰ অসমৰ জনসাধাৰণৰ প্ৰতিজনৰে মনত এটা দুখ আছে যে আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ তেখেতৰ মৃত্যুৰ কাৰণে সকলোৱে এটা আমাৰ দুখ প্ৰকাশ কৰি আছে আৰু আমি আজি কালী পূজাৰ দিনা আমি মা কালীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ হিয়াৰ আমঠু আমাৰ অতিকৈ মৰমৰ জুবিন দাই ন্যায় পাব লাগে আৰু তেওঁক উচিত দোষাৰোপকাৰী কেইজনক উচিত শাস্তি পাব লাগে আমি মা কালীৰ ওচৰত শতবাৰ প্ৰণাম কৰিছোঁ যে দোষী শাস্তি প্ৰদান কৰি শাস্তি পাব লাগিব মা কালীয়ে তেওঁৰ চকু মেলি চাব আৰু সকলোৱে যদিও পালন কৰিছে বৰ নিয়মটো পালন কৰিছে আৰু পালন কৰিবলগীয়া দেখি পালন কৰিছে আৰু গতিকে মনত ক্ষোভ এটা আছে সকলোৰে দুখ এটা আছে যিসকল পাপী বুলিয়ে কৈছোঁ যিসকল পাপীয়ে তেওঁক মানে এই কাৰ্য কৰিছে জুবিনদাক যি হেৰি কৰিছে তাৰ উচিত শাস্তি পাব মা কালীৰ ওচৰত আমি হাজাৰবাৰ প্ৰাৰ্থনা কৰিছোঁ তাক শাস্তি পাবৰ কাৰণে আৰু আমি সমূহ অসমবাসীক কৈছোঁ ধৈৰ্য ধৰক আপোনালোকে মা কালীৰ ওচৰত প্ৰাৰ্থনা কৰক নিশ্চয় ভাল ফল আমি পাম দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ প্ৰতিবেদন নিউজ নাও 24/7